বন্ধু বান্ধৱী সকলোকে মোৰ জানা কুকিং ব্লগত আপোনালোকক বহুত ৱেলকাম। আৰু আজি বনাব লৈছোঁ মই খাচী মাংস। আৰু খাচী মাংস কেনেকৈ বনায় মই একদম চিম্পুলকৈ ৰেচিপিটো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। নিশ্চয় ভাল পাব চাই, আৰু এবাৰ চাব পূৰা ফুল ভিডিঅ'টো, ভাল লাগিব, এবাৰ ট্ৰাই কৰি চাব। মই প্ৰথমতে খাচী মাংসখিনি ভালকৈ ধুই ল'লোঁ, দাগত নিমখ লৈছোঁ আৰু পিঁয়াজ দিছোঁ 3টা, আৰু তাৰপিছতে দিছোঁ আদা, নহৰু আৰু ইলাচি মই ইয়াতে পিচি দিছোঁ। গোটা মই ইলাচি ভাল নাপাওঁ, আপোনালোকে গোটাও দিব পাৰিব। তাৰপিছত দিছোঁ জলকীয়া গুড়ি, আপুনি যিমানখিনি জ্বলা খায় সিমানখিনি জ্বলা দিব পাৰে। আৰু তাৰপিছত দিছোঁ জিৰা, ধনিয়া, তাৰপিছতে হালধি গুড়ি, আৰু যদি আপোনালোকে জালুক খায় জালুকো দিব পাৰে। আৰু গৰম মছলাত আহিব আপোনাৰ এইটো কি কয় লং, ইলাচি, দালচেনি, গোটেইখিনিয়ে মই দিছোঁ, পিচি দিছোঁ। আৰু দিয়াৰ পিছত গোটেইখিনি মই ভালকৈ সানি ল'ম। খাচী মাংস বনোৱা আচলতে এনেকৈ বনাব লাগে। আৰু ধুনীয়াকৈ মই এটা পূৰা সানি কিনে অকণমান দেৰি থৈ দিম। খচি লৈছোঁ, এইখিনি দেখিছে আপোনালোকে, তেনেকৈ আপোনালোকে চাগে এনেকৈ বনায়। আৰু কিন্তু তথাপি মই নিজৰ এবাৰ ভিডিঅ'টো দিছোঁ, আৰু আপোনালোকে চাই ভাল পাব বা যোনে নাজানে শিকিব পাৰিব। তাৰপিছতে মই কি কৰিলোঁ, কেৰাহী এখন গোটেই মাংসখিনি দি দিলোঁ, আৰু অকণমানে তেল দিছোঁ, দেখিলে আপোনালোকে অকণমান তেল, একেবাৰে মানে এনেই নামৰ কাৰণেহে দিয়া হৈছে। আৰু মই তেল নিদিওঁ, ইয়াত চৰ্বি আছে, গোটেই চৰ্বিখিনি ওলাই যাব, সেইকাৰণে মই তেল নাই দিয়া। আৰু এতিয়া মই কেৰাহীত দিয়াৰ পিছত অলপ দেৰি পিছতে চাওক পানীখিনি ওলাব ধৰিলে, আৰু মই ঢাকি দিছোঁ। ঢাকি দিয়া অলপ পিছতে আৰু মাংসখিনি মজি গ'ল, আৰু মজি কিনে গোটেই তেলখিনি ওলাই গৈছে, মানে চৰ্বি হৈ এইখিনি গোটেইখিনি আপোনালোকে দেখিছে। মই বেছি তেল নাই দিয়া, অকণমানে তেল দিছোঁ। চাওক ধুনীয়াকৈ মজি কিনে গোটেই চৰ্বিখিনি ওলাই গৈছে। আৰু এতিয়া ভাজি কিনে মই অলপ দেৰি পিছতে মানে ভাজি থাকিম। আৰু ধুনীয়াকৈ অলপ সিজি যোৱাৰ পিছত ইয়াত মই আলু দি দিছোঁ 2-3টামান। আলু খালে দিব পাৰে, নাখালেও মানে যদি নাখায় তেতিয়াহ'লে নিদিব। আলুটোতো লাগে, চবেই ভাল পায়, সেইটো কাৰণে কেইটামান আলু দি দিলোঁ। আৰু আলু দিয়াৰ পিছত লাহে লাহে মই ভাজি থাকিম। আৰু পানী মই অকণমানো নাই দিয়া ইয়াত, একেবাৰে পিছত মই পানী দিম। তাৰমানে অলপ মজি লোৱাৰ পিছতে মই পানী দিম। আৰু অলপ দেৰি ঢাকি থ'ম, আলুখিনি সিজি যাব আৰু মাংসখিনি সিজিব। চব কিমান ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই অলপ পানী দিম ইয়াত। ধুনীয়াকৈ মাংসখিনি সিজি গ'ল, আৰু পানী দিয়া অলপ পিছত আৰু অলপমান সিজি যোৱাৰ পিছত মোৰ তৰকাৰী ৰেডি হৈ যাব। তো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকৰ এটা কমেণ্টত জনাব, লাইক এটা দিব। আৰু গাইজ নতুন ৰেচিপিলৈ তেতিয়া আহিবলৈ ভাল লাগে দিবলৈ। মই বহুত কষ্টত ভিডিঅ' বনোৱা হয়, লাইক এটা পালে ভাল লাগে। আৰু এই চাওক মোৰ তৰকাৰী এতিয়া ৰেডি হৈ গ'ল। এবাৰ এনেদৰে বনাই চাব, ভাল পাব আপোনালোকে। আৰু আপোনালোকে কেনেদৰে বনায় খাচী মাংস কমেণ্টত জনাব গাইজ। আৰু কিমান ধুনীয়া দেখাইছে, মই বহুত বেছি মছলাও নাই দিয়া, একদম চিম্পুলকৈ বনাইছোঁ। আৰু ল'ৰা ছোৱালীয়ে যিমানখিনি জ্বলা খায় সিমানখিনিয়ে দিছোঁ, বহুত বেছি জ্বলাও নাই দিয়া। গাইজ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগিলে জনাব আপোনালোকে। আৰু নতুন এটা ব্লগ লৈ ৰেচিপি লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম। যদি কিবা ভুল হৈছে ক্ষমা কৰিব, বহুত ধুনীয়াকৈ ভিডিঅ' বনাব নাজানো। বাই গাইজ আজিলৈ সামৰিছোঁ।